প্ৰকৃততে চৰকাৰী পৃষ্ঠপোষকতা থাকে আৰু ৰাইজৰ মাজত জনপ্ৰিয়তা থাকে। ৰাজীৱ হদিয়াই ৰাইজৰ গান গাইছিল, অসমীয়া জাতিৰ কাৰণে গান গাইছিল। সেই গতিকে মূল কথাখিনি হ'ব, আমি যদি সঁচাকৈ অসমীয়া হৈ থাকিব বিচাৰোঁ তেতিয়াহ'লে ৰাজীৱ হদিয়াক আমি সোঁৱৰিব লাগিব, তেওঁৰ গানখিনি সোঁৱৰিব লাগিব। স্বাধীনতাৰ সময়ত যেনেকৈ বিষ্ণু ৰাভাই আমাক প্ৰেৰণা যোগাইছিল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰে আমি প্ৰেৰণা পাইছিলোঁ। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকা ডাঙৰীয়াই বিভিন্ন বিপদৰ সময়ত আমাক যেনেকৈ জাতিটোৰ বাবে গীত ৰচনা কৰিছিল, ৰাজীৱ হদিয়াৰ গীতত বৰ্তমান সাম্প্ৰতিক সময়ত আমি সেই প্ৰত্যাহ্বানসমূহ যুঁজ কৰিবলৈ অসমীয়া জাতি যি ধৰণেৰে যাব লাগে তাৰ আভাস পাওঁ। সেই গতিকে আমাৰ সকলোৰে কৰ্তব্য হ'ব ৰাজীৱ হদিয়াৰ গীতৰ যাতে আমি কেনেকৈ জীয়াই ৰাখিব সেই কথাখিনি চিন্তা কৰিব লাগিব। আৰু অন্য এটা হ'ব পাৰে যে আমাৰ অসমীয়া মাধ্যমৰ পাঠ্যপুথি আছে, তাত ৰাজীৱ হদিয়াৰ দুই এটা কবিতা হওক, গীত হওক, সেইবিলাকো আমি তাত ইনক্লুড কৰিব লাগে চৰকাৰীভাৱে, যাতে জাতিটো কেনেকৈ গঠন হৈছে সেই কথাখিনি এজন ছাত্ৰ ছাত্ৰীয়ে উঠি অহা সময়ৰ পৰাই তেওঁ মনত আহিব পাৰে আৰু তেতিয়া অসমীয়া জীয়াই থাকিব। প্ৰকৃততে চৰকাৰী পৃষ্ঠপোষকতা থাকে আৰু ৰাইজৰ মাজত জনপ্ৰিয়তা থাকে। ৰাজীৱ হদিয়াই ৰাইজৰ গান গাইছিল, অসমীয়া জাতিৰ কাৰণে গান গাইছিল। সেই গতিকে মূল কথাখিনি হ'ব, আমি যদি সঁচাকৈ অসমীয়া হৈ থাকিব বিচাৰোঁ তেতিয়াহ'লে ৰাজীৱ হদিয়াক আমি সোঁৱৰিব লাগিব, তেওঁৰ গানখিনি সোঁৱৰিব লাগিব। স্বাধীনতাৰ সময়ত যেনেকৈ বিষ্ণু ৰাভাই আমাক প্ৰেৰণা যোগাইছিল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰে আমি প্ৰেৰণা পাইছিলোঁ। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকা ডাঙৰীয়াই বিভিন্ন বিপদৰ সময়ত আমাক যেনেকৈ জাতিটোৰ বাবে গীত ৰচনা কৰিছিল, ৰাজীৱ হদিয়াৰ গীতত বৰ্তমান সাম্প্ৰতিক সময়ত আমি সেই প্ৰত্যাহ্বানসমূহ যুঁজ কৰিবলৈ অসমীয়া জাতি যি ধৰণেৰে যাব লাগে তাৰ আভাস পাওঁ। সেই গতিকে আমাৰ সকলোৰে কৰ্তব্য হ'ব ৰাজীৱ হদিয়াৰ গীতৰ যাতে আমি কেনেকৈ জীয়াই ৰাখিব সেই কথাখিনি চিন্তা কৰিব লাগিব। আৰু অন্য এটা হ'ব পাৰে যে আমাৰ অসমীয়া মাধ্যমৰ পাঠ্যপুথি আছে, তাত ৰাজীৱ হদিয়াৰ দুই এটা কবিতা হওক, গীত হওক, সেইবিলাকো আমি তাত ইনক্লুড কৰিব লাগে চৰকাৰীভাৱে, যাতে জাতিটো কেনেকৈ গঠন হৈছে সেই কথাখিনি এজন ছাত্ৰ ছাত্ৰীয়ে উঠি অহা সময়ৰ পৰাই তেওঁ মনত আহিব পাৰে আৰু তেতিয়া অসমীয়া জীয়াই থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।